আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু সেই খবৰটো আপোনালোকৰ লগত কিয় শ্বেয়াৰ কৰিবলগীয়া হৈছে নিশ্চয় আপোনালোকে জ্ঞাত যে টিউটৰ ছাৰ বাইদেউসকলৰ একো এইবোৰ সমস্যাৰে জড়িত হৈ আছে আৰু সেই সমস্যাবিলাক বৰ্তমান অসম চৰকাৰে এতিয়ালৈকে সমাধান কৰিবলৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু সেই হেতুকে টিউটৰ ছাৰ বাইদেউসকলে গুৰুত্বপূৰ্ণভাৱে তেখেতসকলৰ সমস্যাটো এখন নিউজ পেপাৰত উপস্থাপন কৰিছে আৰু তেখেতসকলে ইয়াত উল্লেখ কৰিছে যে ইয়াত তেখেতসকলে কৈছে যে ফাৰিকিত টিউটৰ শিক্ষকলৈ কণা সাহস পঠন বছৰি বাঢ়িব ইয়াত 8% বুলি কৈছে কিন্তু 6%ৰ কথাহে ইয়াত অসম চৰকাৰে উল্লেখ কৰিছে তেখেতসকলৰ হয়তো ক'বাত ভুল হ'ব পাৰে ইয়াত 8% বুলি কৈছে ফাৰিকিত টিউটৰ শিক্ষকলৈ কণা সাহস পঠন বছৰি বাঢ়িব 6% মজুৰি ইয়াত 8% বুলি কৈছে কিন্তু 6%ৰ কথাহে অলৰেডি মাননীয় মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰীয়ে কৈ আছে আৰু সেইখিনি কথাক তেখেতসকলে ইয়াত উপস্থাপন কৰিছে বা তেখেতসকলে ইয়াত বিৰোধী কৰিছে যে যিহেতু এই 6% বৃদ্ধিটো বিশেষকৈ LP ME আৰু হাইস্কুল সকলৰ যিসকল কৰ্মৰত টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলক গুৰুত্বভাৱে প্ৰভাৱ পৰিব কাৰণ তেখেতসকলৰ মজুৰি আপোনাৰ 15,000 তলত তেখেতসকলৰ কিছুমান হয়তো 12,000 কিছুমান 14,000 কিছুমান 13,000 কিছুমান 16,000 কৈ পায় সেইসকল টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে খুবেই এটা প্ৰভাৱ পৰিব সেই মজুৰিটো যিমানখিনি তেখেতসকলে আশা কৰিছিলে ইমানখিনি বৃদ্ধি নহ'ব বছৰেকত হয়তো তেখেতসকলৰ 720 টকা মানে বৃদ্ধি হ'ব LP ME ক্ষেত্ৰত আৰু সেইবাবে তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে বা তেখেতসকলে বিভিন্ন মাধ্যমৰ যোগেদি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক লোক বাৰম্বাৰ অনুৰোধ জনাই আহিছে যে তেখেতসকলৰ সমস্যাটো অন্তত গুৰুত্ব প্ৰদান কৰিব লাগে তেখেতসকলৰ যিখিনি মানে আপোনাৰ দৰমহা পায় সেই দৰমহা মূল যিখিনি গাঁথনি যি ৱেজেছ পায় সেইখিনি আপোনাৰ বৃদ্ধি কৰি লওক সেইখিনি অলৰেডি শিক্ষামন্ত্ৰীয়ে কৈছিল LP ME ক্ষেত্ৰত 25 লৈকে বৃদ্ধি কৰা হ'ব আৰু সেই মতে বৃদ্ধি কৰাৰ পাছতহে 6%টো বছৰেকত সেইখিনি ইনক্ৰিমেণ্টৰ প্লাছ দিবৰ কাৰণে তেখেতসকলে অনুৰোধ জনাই আহিছে ইয়াত কৈছে ৰাজ্যৰ শিক্ষা খণ্ডৰ অপাৰিকিত শিক্ষক কৰ্মচাৰীৰ লগতে পাৰিকিত টিউটৰ আৰু কৰ্মচাৰীসকলে অসম বিধানসভাৰ সদস্য সমাপ্ত অধিৱেশনত অসমৰ ৰাজহুৱা শিক্ষাখণ্ডৰ উত্তৰণৰ বাবে সৰ্বাত্মক সংশোধনী আশা কৰিছিল যদিও বিধানসভাত আন সংশোধনীৰ অনা সংশোধনীৰ শিক্ষাখণ্ডত বাৰুকৈ নেতিবাচক প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ভুক্তভোগী টিউটৰসকলে তিনচুকীয়া প্ৰদীপ কুমাৰ মৰাণ আৰু ডিব্ৰুগড়ৰ চৰিত্ৰ গগৈ আৰু গোলাঘাট অতুল বৰাই ক্ষোভ প্ৰকাশ কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এখন পত্ৰত উল্লেখ কৰিছে যে বেঞ্চাৰ শিক্ষানুষ্ঠান দীৰ্ঘকাল শিক্ষক হিচাপে নিয়োজিত শিক্ষক কৰ্মচাৰীসকলৰ পদ প্ৰাধিকৰণৰ নামত 2021 চনত চৰকাৰে শিক্ষকৰ পদৰ বিপৰীতে দৈনিক অতি কম মজুৰি টিউটৰ হিচাপে নিযুক্তি দিছিল বিগত 4 বছৰে সদৌ অসম উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক টিউটৰ সন্থাই সমকামৰ সমমৰ্যাদা বিচাৰি ব্যাপক আন্দোলন কৰি আহিছে যদিও চলিত বিধানসভা অধিৱেশনত আইন সংশোধনীৰ নামত টিউটৰ সকলৰ বাবে মজুৰি বৃদ্ধি কৰিছে মাত্ৰ ইয়াত 8% বুলি কৈছে কেৱল 6%ৰ কথাহে কোৱা হৈছে অৰ্থাৎ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ কৰ্মৰত এজন টিউটৰ পাব মাত্ৰ 720 টকা উল্লেখযোগ্য যে বিগত দিনত টিউটৰ নিযুক্তিৰ সময়ত মধুৰ প্ৰতিশ্ৰুতিৰ বিশেষকৈ শিক্ষকসকলে উন্নতিকৰণ কৰা গ্ৰেজুৱেটি আদি ৰাজহুৱা ঘোষণাৰ অহাৰ প্ৰতিপন্ন কৰি ফাৰিকীকৰণ আইন 2014 অমূল 7 মুনা অক্ষত ৰাখি সেই আইনৰ বিশেষ যাৰ দ্বাৰা টিউটৰ শিক্ষকসকলে উন্নতিকৰণৰ প্ৰসংগৰ সম্পৃক্ত যাৰ দ্বাৰা প্ৰাধিকৰণৰ অধিসূচনাৰ তাৰিখৰ পৰা 5 বছৰৰ ভিতৰত শিক্ষাগত আৰু বৃত্তিগত আৰ্হতা অৰ্জন কৰাৰ কথা চৰকাৰৰ শ্বেতপত্ৰ অনুসৰি সেই যোগ্যতামূলক আৰ্জনৰ বাবে সুযোগ সুবিধা প্ৰদান কৰাৰ কথা উল্লেখ আছিল এই অনুসৰি ইয়াৰ ম্যাদ আগন্তুক বৰ্ষৰ 1 জানুৱাৰী যদিও বিগত অধীনত শিক্ষা বিভাগে আইন অনুসৰি ইয়াৰ কাৰ্যকাল ৰূপায়ণৰ পৰিৱৰ্তে ম্যাদ পুনৰ 2 বছৰৰ বাবে বৃদ্ধি কৰাৰ পৰিলক্ষিত হ'ল নিশ্চয়কৈ আপোনালোকে জ্ঞাত যে টিউটৰ ছাৰ বাইদেউসকলৰ এইবোৰী সমস্যাৰে জড়িত হৈ আছে আৰু সেই সমস্যাখিনি সম্পূৰ্ণভাৱে হয়তো তেখেতসকলে এই 2025 চনৰ যিখিনি শীতকালীন অধিৱেশন 25 নৱেম্বৰৰ পৰা আৰম্ভ হৈছিল এইটো বৰ্তমান সমাপ্ত হ'ল সেই অধিৱেশনত তেখেতসকলৰ সমস্যাখিনি সমাধানৰ এটা পূৰ্ণাংগ আইনী সংশোধনী এটা প্ৰক্ৰিয়া আহিব বুলি তেখেতসকলে বাৰম্বাৰকৈ আশা কৰি আহিছিলে বা শিক্ষামন্ত্ৰীয়ে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে বা মুখ্যমন্ত্ৰীয়ে যি ধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইসকল শিক্ষকক উদ্ধাৰৰ হকে বা সেইসকল টিউটৰক উদ্ধাৰৰ হকে তেখেতসকলে সেইখন আইন আনিব বুলি তেখেতসকলে আশাৰে বাট চাই আছিলে কিন্তু তাত কোনো আইন সংশোধনী কৰা নহ'ল অসম চৰকাৰ কেৱল 6%
6% প্লাস কৰি তেখেতসকলৰ বছৰে যিখিনি দৰমহা বৰ্তমান পাই আছে তাতে 6% ইনক্ৰিমেন্ট প্ৰতি বছৰে হ'ব বুলি কৈছে এনেকৈ যদি হয় আমাৰ এলপিএমই ক্ষেত্ৰত কেৱল 720 টকাৰ বৃদ্ধি হ'ব আৰু সেই 720 টকা অসম চৰকাৰ বৃদ্ধি কৰি ভা বা ল'ব বিচাৰটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু বিভিন্ন মাধ্যমৰ যোগেদি তেখেতসকলে প্ৰচাৰ অভিযোগ কৰি আহিছে কিন্তু অসম চৰকাৰে তিলমানো গুৰুত্ব প্ৰদান কৰা নাই বাৰম্বাৰকৈ সেই ধৰণৰ তেখেতসকলৰ মাননীয় শিক্ষামন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰীয়ে হওক প্ৰতিশ্ৰুতি প্ৰদান কৰি প্ৰতিশ্ৰুতি সময়ত পালন কৰি দেখা যোৱা নাযায় আৰু সেইবাবে তেখেতসকলে সেই ধৰণৰ উল্লেখ কৰিবলগীয়া হৈছে নিজৰ সমস্যাখিনি ৰাইজক অৱগত কৰিব বিচাৰিছে ৰাইজে কিঞ্চিত পৰিমাণ হ'লেও ইয়াৰ হকে অসম চৰকাৰৰ মাতক বা মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক তেখেতসকলে সেই টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি বিয়লি বেলাত যাতে নেকি তেখেতসকলৰ সমস্যাখিনি সম্পূৰ্ণ এটা সমাধানৰ এটা সংশোধনী আইন আনিব পাৰে আৰু এতিয়াও সময় আছে অসম চৰকাৰে যদি বিচাৰে তেখেতসকলে কেবিনেটত সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰিব পাৰে বৰ্তমান তেখেতসকলে টিউটৰ বা টিচাৰ আপগ্ৰেড কৰিব নোৱাৰিলেও তেখেতসকলৰ দৰমহাখিনি অন্তত 25,000 বৃদ্ধি কৰি তেখেতসকলৰ বছৰেকত 6% ইনক্ৰিমেন্ট কৰাটো যদি কৰে তেনেহলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেই তেখেতসকলৰ অৱসৰৰ সময়ত অন্তত কিবা এটা তেখেতসকলে হয়তো পাবলৈ সক্ষম হ'ব বুলি তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছিলে আৰু শিক্ষামন্ত্ৰীক বাৰম্বাৰকৈ কৈ আহিছিলে আৰু উজনি অসমৰ যিমানখিনি টিউটৰ ছাৰ বাইদেউসকল আছিলে নিশ্চয় আপোনালোকে জ্ঞাত যে আপোনাৰ 15 ছেপ্টেম্বৰ তাৰিখে তেখেতৰ মাননীয় শিক্ষামন্ত্ৰীৰ ঘৰত তেখেতক লগ কৰোঁতে শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে আপোনালোকৰ দৰমহা বৃদ্ধিটো 100% কনফাৰ্ম দৰমহা বৃদ্ধি হ'ব হয়তো 25ৰ ওপৰত আপোনালোকৰ দৰমহা বৃদ্ধি কৰাৰ কথা চিন্তা কৰিছে অসম চৰকাৰে সেইখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰি তেখেতসকলে বিধানসভাত যি ধৰণৰ আকৌ দৰমহা বৃদ্ধিৰ বিষয়টো উল্লেখ কৰিলে আমাৰ টিউটৰ ছাৰ বাইদেউসকলক হঠাৎ ভুগিবলগীয়া হৈছে আৰু সেই সন্দৰ্ভত তেখেতসকলে ইয়াৰ উত্তৰ বিচাৰি যোৱা আপোনাৰ 28 নৱেম্বৰ তাৰিখে তেখেতসকলৰ ঘেৰাও কাৰ্যসূচী হাতত লৈছিলে আৰু তাতে হয়তো তেখেতে হয়তো বিধানসভা চলি থকাৰ কাৰণে ঘৰত নোহোৱাৰ বাবে তেখেতসকলৰ গৃহ ঘেৰাও কাৰ্যসূচী হয়তো আপোনাৰ ধেমাজি জিলাৰ প্ৰশাসনে সেইখিনি বাধা প্ৰদান কৰিলে আৰু ধেমাজি জিলাৰ ডিচি অফিচৰ সন্মুখতে তেখেতসকলে হয়তো চিঙৰিবলগীয়া হ'ল বা ডিচিয়ে তেখেতসকলক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে মাননীয় মুখ্য শিক্ষামন্ত্ৰী যদি আপোনাৰ গৃহ সমষ্টিত আছে তেনেহলে আপোনাৰ এই টিউটৰ কেন্দ্ৰীয় সমিতিৰ লগত আলোচনাত মিলিত কৰাই দিম বুলি তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰাত আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেই প্ৰতিবাদী কাৰ্যসূচী বন্ধ কৰিবলগীয়া হ'ল আৰু সেইমতে হয়তো আমাৰ কেন্দ্ৰীয় কমিটিয়ে নিশ্চয়কৈ ধেমাজি জিলাৰ গৃহ সমষ্টিৰ শিক্ষামন্ত্ৰীগৰাকী বৰ্তমান হয়তো তেখেতৰ গৃহ সমষ্টিতেই আছে আজিলৈকে তেখেতে হয়তো লগ কৰাৰ এটা হয়তো ডিচিয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতে হয়তো কেন্দ্ৰীয় কমিটিয়ে হয়তো লগ কৰা যোজাও কৰিব পাৰে আৰু বৰ্তমান এই যিখিনি সমস্যা মাননীয় শিক্ষামন্ত্ৰীয়ে যিধৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইমতেও যদি কৰা হলে তেখেতসকলে হয়তো কিঞ্চিত পৰিমাণ হলেও কিবা এটা জীৱনত বা তেখেতসকলৰ অৱসৰৰ সময়ত পাব বুলি আশা কৰিব পাৰিলেহেঁতেন কিন্তু অসম চৰকাৰে যদি এই টিউটৰ ছাৰ বাইদেউসকলক যদি টেটে যদি বাধ্যতামূলক ডিএলএড বাধ্যতামূলক তেনেহলে আজি পৰ্যন্ত তেখেতসকলে ডিএলএড নথকাবিলাকক ডিএলএড কৰাৰ সুবিধা প্ৰদান নকৰিলে বা যিসকলৰ ঠেট লাগে তেখেতসকলক বিশেষ টেট পাতি তেখেতসকলক শিক্ষক কৰাৰ আৰু কোনো তেখেতসকলৰ আপোনাৰ আমি মনোভাৱ দেখিবলৈ পোৱা নগল যদিহে অসম চৰকাৰে বিচাৰিলেহেঁতেন সেই 5 বছৰত সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বিশেষ টেট পাতি তেখেতসকলক টিউটৰ বা টিচাৰ আপগ্ৰেড কৰা এটা প্ৰচেছ কৰিব পাৰিলেহেঁতেন কিন্তু নিযুক্তি সময়ৰ পৰা বৰ্তমানলৈকে অসম চৰকাৰে অসম টেট বন্ধ কৰি ৰাখিছে বিশেষ টেটটো বাদেই দিলো কিন্তু সেই অসম চৰকাৰে কৈ আহিছে যে আপোনালোকে চি টেট দিব লাগে সেইসকল টিউটৰ ছাৰ বাইদেউসকলে কেনেকৈ চি টেট দিব চি টেট হৈছে আপোনাৰ ইংলিছ মিডিয়াম বা হিন্দী মিডিয়ামত অহা যিকোনো আপোনাৰ চি টেট গোটেই ভাৰতবৰ্ষত হয় কিন্তু আমাৰ আছামিজ মিডিয়ামত পঢ়া আমাৰ সেইসকল শিক্ষক কৰ্মচাৰী হিন্দী বা ইংলিছ মিডিয়ামত দিয়াত নিশ্চয়কৈ অসুবিধা আহি পৰে আৰু সেইবাবে তেখেতসকলে বাৰম্বাৰকৈ অসম চৰকাৰ অসমৰ শিক্ষামন্ত্ৰীক অনুৰোধ জনাই আহিছে যে যদিহে সেই টিউটৰ ছাৰ বাইদেউসকলক সঁচাকৈ যদি আপোনালোকে টেট বিচাৰিছে তেনেহলে তেখেতসকলক টেট দিয়াৰ সুযোগ প্ৰদান কৰক তেখেতসকলক বিশেষ টেট পাতি অসম টেট পাতি অসমৰ বিশেষ টেট পাতি সেই টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰৰ কথা চিন্তা কৰিব লাগে কিন্তু অসম চৰকাৰে সেইখিনি চিন্তা কৰা আমি দেখিবলৈ পোৱা নাই আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে আৰু তেখেতসকলৰ দৰমহাখিনিও অসম চৰকাৰ বৃদ্ধি কৰাত কিয় তেখেতসকলে চিন্তা কৰিবলগীয়া হৈছে সেয়া নিশ্চয়কৈ ভাবিবলগীয়া কথা কাৰণ এইসকল টিউটৰে তেখেতসকলে কিয় সমকামৰ দৰমহা বিচাৰিছে কাৰণ তেখেতসকলে এজন ৰেগুলাৰ শিক্ষকে যিধৰণে কৰ্মত নিয়োজিত হয় আপোনাৰ 8:30টাৰ পৰা 3:30 বজালৈকে তেখেতসকলে বিদ্যালয়ত থাকিবলগীয়া হয় সেইখিনি সময়ত তেখেতসকলে ইমানখিনি সময় তেখেতসকলে
তেখেতসকলে দিন ইনজোৰা বিদ্যালয় দিয়াৰ পাছতো তেখেতসকলক সামান্য এটা মজুৰি তেখেতসকলক সামান্য এটা দৰমহা দিয়াটো কেতিয়াও আপোনাৰ গ্ৰহণযোগ্য হোৱা নাই ৱেজেছ হিচাপে দিয়াটো কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই সেইখিনি চেলাৰীলৈ কনভাৰ্ট কৰিব লাগে মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে এইখিনি কৰাৰ তেখেতসকলে এটা সুবিধা প্ৰদান কৰিব লাগে কিন্তু আখৰ গোজ কৰি মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী এইখিনি কৰাত বৰ্তমান ব্যৰ্থ হৈ আছে আৰু কিন্তু সেই তেখেতসকলৰ সেই আখৰ গোজৰ বাবে টিউটৰ ছাৰ বাইদেউসকলে সকলো সমস্যাখিনি ভুগিবলগীয়া হৈছে তেখেতসকলৰ পৰিয়ালৰ যিটো সমস্যা বৰ্তমান সৃষ্টি হৈছে সেই মূল্য বৃদ্ধিৰ সময়ত সেইখিনি কথা চিন্তা কৰি তেখেতসকলে বাৰম্বাৰকৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ইয়াৰ পাছত তেখেতসকলে উল্লেখ কৰিছে যে উল্লেখযোগ্য যে বিধানসভা দিনত বিভাগীয় নিয়ম মতে বছৰ বছৰ ধৰি বিনা বেতনে অসমৰ ৰাজহুৱা শিক্ষা খণ্ডত সেৱা আগবঢ়া সৰ্বস্তৰ শিক্ষক সমাজৰ পৰা ফাৰ্কীকৰণৰ বাবে বিগত অধীনত আইনী প্ৰণয়ন কৰি ইউডাইচ অনুসৰি 31/12/2010 চনৰ আগতে শিক্ষানুষ্ঠানৰ কৰ্মৰত শিক্ষকৰ লগতে বিনা দৰমহা 6 বছৰীয়া অভিজ্ঞতাৰ স্বীকৃতি প্ৰদানেৰে নিম্নতম মজুৰি শিক্ষকৰ মৰ্যাদা লাগু কৰা টিউটৰৰ অভিধানেৰে ফাৰ্কীকৰণ কৰি আইন মতে বিগত 5 বছৰ উক্ত আৰ্হতা অৰ্জনৰ বাবে কোনো সুবিধা প্ৰদান নকৰিলে আৰু এতিয়া ম্যাদ বৃদ্ধি সংশোধিত আইনৰ টিউটৰসকলক কণা হাঁহত পঠন দিয়াৰ দৰে বুলি অভিহিত কৰিছে পাৰিকৃত টিউটৰ সমাজে কিয়নো শিক্ষকৰ যোগ্যতা সম্পৰ্কীয় নতুন আইন বলবৎ হোৱাৰ পূৰ্বে শিক্ষা বিভাগৰ নীতিমতে কৰ্মৰত শিক্ষকৰ ওপৰত প্ৰয়োগ কৰা নহয় আইন মতে বিগত বছৰবোৰত যোগ্যতা অৰ্জনৰ সুযোগ প্ৰদান কৰাৰ পৰা বিভাগে বিৰত থাকিল বুলি তেখেতসকলে উল্লেখ কৰিছে কেন্দ্ৰীয় টেটৰ অচিলালৈ বিগত দিনত যিটো কাম 5 বছৰৰ সম্পন্ন নকৰিলে আনহাতে বিগত দিনত 2 বছৰলৈ অসম টেট অনুষ্ঠিত নকৰা ৰাজহুৱা ঘোষণাও পৰিলক্ষিত সেইটো কাম অহা 2 বছৰৰ কিদৰে ম্যাদ কৰিব আগন্তুক দিনত স্পষ্ট হ'ব আনহাতে সংশোধনী অন্য এক সংযোজন অনুসৰি টিউটৰসকলে লাভ কৰি অহা মজুৰি সংবিধানৰ বৃদ্ধি নকৰি নিম্নতম মজুৰিৰ ওপৰত বাৰ্ষিক 6% বৃদ্ধি সম্পৰ্কিত এই সময়ৰ মুদ্ৰাস্ফীতি সময়ত টিউটৰসকলৰ ওপৰত কৰা আন এক মুখ্য আৰু অৰ্থ সামাজিক আঘাত যি এই সময়ত জাতিক গঢ়া যি নতুন শিক্ষানীতিৰ আদৰ শক্তিশালী ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে যি সময়ত নতুন শিক্ষানীতিৰ শিক্ষাৰ অৱস্থা শিক্ষা ব্যৱস্থাৰ মৌলিক সংস্কাৰৰ কেন্দ্ৰবিন্দু হ'ব লাগিব বুলি উল্লেখ কৰিছে যি সময়ত সকলো স্তৰৰ শিক্ষকৰ সমাজৰ আটাইতকৈ সন্মানীয় হিচাপে প্ৰতিষ্ঠিত কৰা বুলি উল্লেখ কৰিছে সেই সময়ত অসমৰ ৰাজহুৱা শিক্ষা খণ্ডৰ সৰ্বস্তৰ পাৰিকৃত টিউটৰ আৰু অপাৰিকৃত শিক্ষকসকলৰ ওপৰত চৰকাৰে অন্যায় আইন প্ৰৱৰ্তনেৰে নতুন শিক্ষানীতিৰ উল্টাটো ছবিহে প্ৰতিফলন কৰিছে পাৰিকৃত টিউটৰসকলে পাঠদান নিৰ্বাচনৰ সময়ত চৰকাৰক দিয়া দায়িত্ব পালন BLO আদি দায়িত্ব পালন কৰি অহা সময়টোতো খামৰ সময়ত শিক্ষক আৰু ভাৱৰ সময়ত টিউটৰ নীতি অৱলম্বন কৰি আহিছে সাম্প্ৰতিক সময়ৰ প্ৰয়োজনীয় প্ৰতি লক্ষ্য ৰাখি অসমৰ ৰাজহুৱা শিক্ষা খণ্ডৰ সৰ্বস্তৰ উন্নয়নৰ পৰিৱৰ্তে ফাৰ্কীকৰণ প্ৰক্ৰিয়া আৰু ফাৰ্কীকৰণৰ পৰৱৰ্তী সময়ত লোৱা এক সংশোধনী সমগ্ৰ প্ৰক্ৰিয়াটো প্ৰসংগত পৰিণত কৰিলে বুলি তেখেতসকলে উল্লেখ কৰিছে খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু অসম চৰকাৰে এতিয়াও কৈ আহিছে যে এই টিউটৰ ছাৰ বাইদেউসকলৰ 5 বছৰ তেখেতসকলে হয়তো টেটৰ যিখিনি যোগ্যতা এইখিনি অৰ্জন কৰিব নোৱাৰিলে তেখেতসকলক আকৌ 2 বছৰ ম্যাদ বৃদ্ধি কৰি দিছে 2 বছৰ ভিতৰত টেট আয়ত্ত কৰিব লাগে কিন্তু অসম চৰকাৰে আকৌ সেইটোও কৈছে যে এই 2 বছৰ তেখেতসকলক টেটৰ প্ৰয়োজনীয়তা আহিব কিন্তু সেই অসম চৰকাৰ সেই 2 বছৰ টেট পাতিবনে নাপাতিব বা অসম চৰকাৰে আমাৰ সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বিশেষ টেট পাতিবনে বা অসম টেট পাতিবনে সেইখিনিও এটা লক্ষণীয় বিষয় হৈ পৰিব সেইখিনি কথাও হয়তো শিক্ষামন্ত্ৰীয়ে কয় যে সেই 2 বছৰ আকৌ অসম টেট নহয় তেতিয়াহ'লে সেই টিউটৰ ছাৰ বাইদেউসকলে ক'ৰ পৰা অসম টেট দি তেখেতসকলে সেই টেটৰ যোগ্যতাটো অৰ্জন কৰিব পাৰিব এয়া নিশ্চয়কৈ অসমৰ জনসাধাৰণে অন্তত এটা বুজি পোৱাটো দৰকাৰ সেইখন চৰকাৰ খুদ কৌশল নীতি অৱলম্বন কৰি টিউটৰ ছাৰ বাইদেউসকলক কেনেকৈ ছঠাই অভিযান কৰিব পাৰি সেইটোৱে চেষ্টা কৰি আহিছে তেখেতসকলৰ কেনেকৈ অৱসৰ সময় সমাগত হ'ব বা তেখেতসকলক কেনেকৈ অৱসৰ কৰাব পাৰিব সেইটোৱে অসম চৰকাৰে চিন্তা কৰি আহিছে যদি তেখেতসকলে টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰৰ কথা চিন্তা কৰিলেহেঁতেন নিশ্চয়কৈ সেই 5 বছৰত স্পেচিয়েল টেট 5 বাৰকৈ তেখেতসকলে পাতিলেহেঁতেন তেতিয়া অসম চৰকাৰৰ সেই
টিউটৰ ছাৰ বাইদেউসকলে বৰ্তমান টিউটৰ হৈ নাথাকি শিক্ষকসকলে আপগ্ৰেড কৰিলেহেঁতেন কিন্তু সেইখন চৰকাৰে সেই টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহাটো সামান্য এটা ফাৰিটুকি প্ৰদান কৰি এজন ৰেগুলাৰ শিক্ষকৰ দৰমহাক 3জন টিউটৰক বাক কৰি দি তেখেতসকলে সেইখিনি যিখিনি দৰমহাৰ দিয়াৰ গাঁথনিৰ পৰা তেখেতসকলে এই টিউটৰ ছাৰ বাইদেউসকলক বঞ্চিত কৰিছে বা অসম চৰকাৰৰ আৰ্থিক যিটো দিশ সেই দিশটোৰ পৰা তেখেতসকলে পৰিত্ৰাণ পাইছে বুলি ক'ব লাগিব কাৰণ এজন টিউটৰক যদি ৰেগুলাৰ কৰি দিয়ে তেখেতসকলৰ দৰমহা হয়তো 30,000 ওপৰত হ'ব কিন্তু সেই টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি দৰমহা আজি এজন ৰেগুলাৰ শিক্ষকৰ দৰমহাটো 3 ভাগ কৰি তেখেতসকলে প্ৰদান কৰি আহিছে আৰু সেই সুযোগ অসম চৰকাৰে লৈ থাকিব বিচাৰিছে কিন্তু সেই সুযোগ অসম চৰকাৰে কি ধৰণে লৈ থাকিব বিচাৰিছে কি ধৰণে অন্যায়ভাৱে তেখেতসকলক কামত নিয়োজিত কৰিছে সেই টিউটৰ ছাৰ বাইদেউসকলক নিৰ্বাচনী সময়ত নিৰ্বাচনী এই বিষয়া হিচাপে তেখেতসকলক হয়তো নিৰ্বাচন কৰি আপোনাৰ নিৰ্বাচনৰ দায়িত্ব পালন কৰিব দিয়ে বিএলঅ হিচাপে দায়িত্ব পালন কৰিব দিয়ে আকৌ শিক্ষক হিচাপে তেখেতসকলক বিদ্যালয়ত আপোনাৰ সম্পূৰ্ণ 8:30 পৰা 3:30 বজালৈকে তেখেতসকলক পাঠদান কৰোৱাই ৰাখে কিন্তু আকৌ দিয়াৰ সময়ত তেখেতসকলক টিউটৰ হিচাপে দিয়ে কিন্তু কাম লোৱাৰ সময়ত তেখেতসকলক শিক্ষক হিচাপে কাম লয় অসম চৰকাৰে এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় অসমৰ জনসাধাৰণে লাহে লাহে গৈ বুজি পাইছে ইয়াৰ হয়তো প্ৰত্যুত্তৰ নিশ্চয়কৈ অসম চৰকাৰে পাব আৰু সেই অসম চৰকাৰে যাতে নেকি টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটোখিনি গুৰুত্ব সহকাৰে প্ৰদান কৰি তেখেতসকলৰ যিবিলাক দাবী তেখেতসকলৰ এঠাই দাবী তেখেতসকলৰ ৰেগুলাৰ শিক্ষকসকলে আপগ্ৰেড কৰিব লাগে যদিহে বৰ্তমান নোৱাৰে তেনেহলে টিউটৰ ছাৰ বাইদেউসকলৰ যিখিনি দৰমহা 25-30 ওপৰত বৃদ্ধি কৰিবৰ কাৰণে তেখেতসকলে আহ্বান জনাই আহিছে অন্যথা তেখেতসকলে পৰৱৰ্তী পৰ্যায়ত হয়তো বৃহৎ ধৰণৰ কাৰ্যসূচী হাতত ৰূপায়ণ কৰিব আৰু ইয়াৰ পোনপটীয়া হয়তো জগৰীয়া হ'ব শিক্ষামন্ত্ৰী আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে যিধৰণে কৈছিলে নিযুক্তিৰ সময়ত সেইমতে কাম কৰিব নোৱাৰি তেখেতসকলে চেলে বেৰে কোবাই এতিয়া কৈ আহিছে যে 6% বৃদ্ধি কৰিব তেখেতৰ মুখত সেইটো কিয় নকলে যে 720 টকা এলবিএমি টিউটৰ ছাৰ বাইদেউসকলক বৃদ্ধি কৰা হ'ব বুলি কিন্তু তেখেতে সেইখিনি কৈ তেখেতসকলে নিজে লাজ লাগিছে যে ইমানখিনি দৰমহা কেনেকৈ বৃদ্ধিৰ কথা কম সামান্য এটা দৰমহা 720 টকা বৃদ্ধি কৰিম বুলি কেনেকৈ কয় 6% বুলি কওঁতে নিশ্চয়কৈ ৰাইজে হয়তো বুজিব 6% বহুত পাৰ্চেণ্ট বৃদ্ধি কৰিছে আৰু তেখেতসকলৰ দৰমহা বহুত বৃদ্ধি হ'ব বুলি কিন্তু সেইখিনি কেতিয়াও নহয় কেৱল 720 টকা টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা বৃদ্ধি হ'ব সেয়া অসমৰ ৰাইজে অসমৰ জনসাধাৰণে বুজাটো দৰকাৰ এইসকল টিউটৰ ছাৰ বাইদেউসকলে এতিয়া বৰ্তমান হয়তো প্ৰতিবাদ কৰিব তেখেতসকলৰ যিখিনি হয়তো বিদ্যালয়ত যিমানখিনি সময় থাকিব লাগে হয়তো তেখেতসকলে নাথাকিব সেইটো তেখেতসকলে 1 ঘণ্টা বা 2 ঘণ্টা কাম কৰি তেখেতসকলে হয়তো অন্য কাম কৰিবলৈ বাধ্য হ'ব বা অন্য কাম কৰিবলগীয়া হ'ব আৰু সেয়া তেখেতসকলৰ কেন্দ্ৰীয় কমিটিয়ে হয়তো বৰ্তমান চিন্তা কৰিছে কাৰণ তেখেতসকলৰ সামান্য এটা মঞ্জুৰি প্ৰদান কৰি গোটেই দিনটোত যদি বিদ্যালয়ত আবদ্ধ কৰিব ৰাখিলে কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু সেইবাবে তেখেতসকলে হয়তো দিনটোত 2 ঘণ্টা বিদ্যালয়ত কাম কৰি অন্য যিবিলাক সময় পাব সেইখিনি তেখেতসকলে অন্য ধৰণে কাম কৰি জীৱিকা নিৰ্বাহ কৰিবৰ কাৰণে চেষ্টা অব্যাহত ৰাখিছে যদি অসম চৰকাৰে তেখেতসকলৰ দাবীবিলাক নামানে আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰে তেখেতসকলৰ দাবীবিলাক মানিব লাগে তেখেতসকলক যদি আপোনালোকে চৰকাৰী কামত নিয়োজিত কৰিবলৈ হ'লে শিক্ষক হিচাপে নিয়োজিত হয় কিন্তু তেখেতসকলৰ প্ৰাপ্য অধিকাৰ দিবলৈ হওঁতে আপোনালোকে টিউটৰ বুলি কয় তেখেতসকলক স্পেচিয়েল পে গ্ৰেড পে প্ৰদান কৰিবলৈ যদি আইনী প্ৰক্ৰিয়া দ্বাৰা যদি আপোনাৰ ন্যায়ালয়ৰ পৰা যদি কোৰ্টৰ পৰা যদি আপোনালোকক ৰায়দান প্ৰদান কৰে তেতিয়া আকৌ আপোনালোকে তাৰ ৰিভিউ পিটিশ্যন দি তেখেতসকলক কয় যে তেখেতসকলে শিক্ষক নহয় তেখেতসকলে এঠাত সময় যিখন বিদ্যালয়ত তেখেতসকলে কৰ্মত নিয়োজিত হয় তেখেতসকলে তাত হয়তো গোটেই দিনজোৰা কৰ্মত নিয়োজিত হৈ নাথাকে তেখেতসকলে সহায়কাৰী হিচাপে কাম কৰে বুলি তেখেতসকলে আকৌ সেইখিনি ৰিভিউ পিটিশ্যন দিয়ে এইটো কেনেকুৱা গ্ৰহণযোগ্য হ'ব পাৰে আমাৰ নিশ্চয়কৈ শিক্ষামন্ত্ৰীগৰাকীয়ে জানে বুলি তেখেতসকলে আমাক জানাৰ পৰাই আমাৰ টিউটৰ ছাৰ বাইদেউসকলক বৰবাদ কৰি ৰাখিছে তেখেতসকলে বেছি জানি আমাৰ টিউটৰ ছাৰ বাইদেউসকলক বেছি মানে বৰবাদ কৰি গৈ আছে যদি জানিছেই তেনেহলে এই টিউটৰ ছাৰ বাইদেউসকল উদ্ধাৰ কথাহে চিন্তা কৰিব লাগিছিলে বেছি তেখেতসকলে আইনী প্ৰক্ৰিয়া যিটো গমেই পায় সেই আইনীৰ পৰা তেখেতসকলক মুখলাই কেনেকৈ উদ্ধাৰ কৰিব পাৰে সেয়েহে মাননীয় শিক্ষামন্ত্ৰীয়ে চিন্তা কৰিব লাগে কিন্তু তেখেতসকলে এইখিনি চিন্তা নকৰে তেখেতসকলে বেছি জানি বুজি তেখেতসকলে এই টিউটৰ ছাৰ বাইদেউসকলক বেছি হলটেকত পেলাব গৈ আছে বা হলটেকত পেলাই গৈ আছে কিন্তু সেইখিনি এটা জনা মানুহৰ কাম নহয় জনা মানুহৰ কাম সেইজন মানুহক কেনেকৈ উদ্ধাৰ কৰিব পাৰে সেইখিনি চিন্তা কৰাহে আচল কাম যদিহে তেখেতসকলে উদ্ধাৰ কৰিবই বিচাৰিছে তেনেহলে অসম টেট কিয় তেখেতসকলে বন্ধ কৰি ৰাখিছে বিশেষকে টিউটৰ ছাৰ বাইদেউসকলৰ কিহৰ কাৰণে তেখেতসকলে পতা নাই আজিলৈকে বিশেষ টেট পাতি তেখেতসকলক আপগ্ৰেড কৰা চিন্তা কৰিব লাগে তেখেতসকলে যদি ইমান জানেই যদি তেখেতসকলে নিজাববীয়াকৈ বিশেষ টেট পাতিছো বুলি টিউটৰ ছাৰ বাইদেউসকলৰ হকে ঘোষণা কৰি দিয়ক নিশ্চয়কৈ টিউটৰ ছাৰ বাইদেউসকলে দিবলৈ বাধ্য হ'ব আৰু সেইখিনিকে নকৰি তেখেতসকলে আকৌ সদায় কৈ আহিছে যে তেখেতসকলক টেট লাগিব আকৌ অসম টেট বন্ধ কৰে আকৌ বিশেষ টেট বন্ধ কৰে তাৰ পৰা বুজিবলৈ কি বাকী আছে তাৰ পৰা এটাই কথা বুজিব পাৰো যে অসম চৰকাৰে টিউটৰ ছাৰ বাইদেউসকলৰ হকে উদ্ধাৰ কৰিব চিন্তা নকৰে তেখেতসকলে টেট লাগে বুলি কৈ এই টিউটৰ ছাৰ বাইদেউসকলৰ অৱসৰ সময় সমাগত তেখেতসকলক বিনা বেতনে অৱসৰ কৰাবৰ এটা চেষ্টা অব্যাহত ৰাখিছে এই টিউটৰ ছাৰ বাইদেউসকলে জাগিবৰ হ'ল সাজু হ'বৰ হ'ল
আৰু 40জন টিউটৰ ছাৰ বাইদেউসকলে নিজৰ প্ৰাপ্য অধিকাৰ হকে মাত মাতিবৰ হ'ল আপোনালোকে যদি এনেদৰে শুই থাকে আপোনালোকক টিউটৰ হিচাপে অৱসৰ গ্ৰহণ কৰিব লাগিব আপোনালোকে নিশ্চয়কৈ অসম চৰকাৰৰ নীতি নিয়মখিনি গম পাইছেই যদি আপোনালোকক টেট লাগেই তেনেহ'লে অসম চৰকাৰে 5 বছৰে বিশেষ টেট কিয় নাপাতিলে তেখেতে কিয় বিশেষ টেট পাতিবলৈ ইচ্ছা নকৰিলে বা তেখেতসকলে কিয় টিউটৰ ছাৰ বাইদেউসকলৰ লগত কেন্দ্ৰীয় কমিটিৰ লগত আলোচনা কৰিছো বুলি নামতে আলোচনা কৰি ৰাখিলে কাৰণ তেখেতসকলে কেন্দ্ৰীয় কমিটিয়ে যিয়ে নহওক তেখেতসকলে সেই বিশেষ টেট পাতিব লাগিছিলে কাৰণ টিউটৰ ছাৰ বাইদেউসকল কেন্দ্ৰীয় কমিটিও বৰ্তমান কৈ আহিছে যে দৰমহাটো বৃদ্ধি কৰিব লাগে 30-35,000 বৃদ্ধি কৰিব লাগে সেইখিনিত তেখেতসকলে কিয় এতিয়ালৈকে মনা নাই যদি কেন্দ্ৰীয় কমিটিয়ে যদি তেখেতসকলক আপত্তি কৰিছে বিশেষ টেট নোহোৱাকৈ আমাক টেট নোহোৱাকৈ টিউটৰ পাতি চাৰ্টিফিকেট কৰাটো কৰি দিয়ক বুলি তেখেতসকলে কৈছে বুলি মাননীয় শিক্ষামন্ত্ৰীয়ে যেতিয়া কয় যে আপোনালোকক সেইখিনি লাগিব কিন্তু কেন্দ্ৰীয় কমিটিয়ে প্ৰতিবাদ কৰি সেইখিনি নালাগে আপোনালোকে বিনা টেটত আপগ্ৰেড কৰক সেইকাৰণে নোৱাৰে বুলি তেখেতসকলে সেইখিনি কৰা নাই সেইখিনি মানি লৈছে তেনেহলে কেন্দ্ৰীয় কমিটিয়ে যে আজি পৰ্যন্ত 30-35,000লৈকে দৰমহা বৃদ্ধি কৰিবৰ কাৰণে অনুৰোধ জনাইছে সেইটো কিয় মানিব পৰা নাই যদি শিক্ষকসকলে আপগ্ৰেড কৰিবই নোৱাৰে টেট নহলে তেনেহলে সেইখিনি দৰমহা কিয় বৃদ্ধি কৰিব পৰা নাই সেইখিনি কিয় কেন্দ্ৰীয় কমিটিৰ দাবী অসম চৰকাৰে মানি লোৱা নাই কেৱল টেট নপতাটোৱে তেখেতসকলে মানি লৈ এই টেটখিনি বন্ধ ৰাখিছে নেকি সেয়া কেতিয়াও এটা গ্ৰহণযোগ্য নীতি নহয় এইখিনি কেৱল কুট কৌশল নীতি অসমৰ সেই টিউটৰ ছাৰ বাইদেউসকলক কেনেকৈ অৱসৰ সময় সমাগত কৰি তেখেতসকলক অৱসৰ গ্ৰহণ দিয়াব পাৰে সেয়ে অসম চৰকাৰে চিন্তা কৰি আছে আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে প্ৰতিজনে ওলাই আহক আৰু সেই 2 বছৰ যদি ম্যাদ বৃদ্ধি কৰিছে তেনেহলে অসম চৰকাৰে সেই 2 বছৰত 4বাৰকৈ বিশেষ টেট পাতক টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে 6 মাহৰ মূৰে মূৰে সেই টিউটৰ ছাৰ বাইদেউসকলৰ কাৰণে বিশেষ টেট পাতি তেখেতসকলৰ সম্পূৰ্ণ শিক্ষকৰ এটা মৰ্যাদা প্ৰদান কৰক আৰু যিসকলৰ DLED নাই DLED এটা সুবিধা প্ৰদান কৰক কেৱল মুখতে কৈ থাকিলে নহব যে আপোনালোকক টেট লাগিব বুলি সেই টেট যদি লাগে সেই টেট পৰীক্ষা আপুনি পাতিবও লাগিব তেতিয়াহে আপুনি সেইখিনিত আপোনাৰ খোৱাৰ হয়তো যুক্তিযুক্ততা থাকিব কাৰণ যদিহে টেট নাপাতে আপুনি আকৌ টেট লাগে বুলি ক'লে সেই শিক্ষক কৰ্মচাৰীসকলে কৰ পৰা টেট চাৰ্টিফিকেট বুটলি আনিব সেয়া মাননীয় শিক্ষামন্ত্ৰীৰ বাক্য তেখেতে কয় যে টেট লাগে কিন্তু তেখেতে যে টেট পাতিব পৰা নাই তেখেতৰ শিক্ষামন্ত্ৰী দিনৰ পৰা বৰ্তমানলৈকে LPMৰ টেট কিয় বন্ধ ৰাখিছে বেলেগৰ আপোনাৰ হাই ছেকেণ্ডাৰী হাই স্কুলৰ যদি টেট পাতিব পাৰে তেনেহলে LPMৰ ক্ষেত্ৰত কিয় টেট পাতিব নোৱাৰে সেয়া কেতিয়াও গ্ৰহণযোগ্য হোৱা নাই এটা কেতিয়াও ন্যায় হোৱা নাই কেৱল মুখতে কৈ আহিছে কাৰণ টিউটৰ ছাৰ বাইদেউসকলে টেট দিলে পাছ কৰিব বুলি ভাবিছে আৰু সেইবাবে তেখেতসকলে নিশ্চয়কৈ টেট ল'ব টেট দিব বা টেট পৰীক্ষা তেখেতসকলে পাতিব বিচৰা নাই কাৰণ টেটত উত্তীৰ্ণ হলে সেইসকলক আকৌ আপগ্ৰেড কৰিব লাগিব আৰু অসম চৰকাৰ তেতিয়া ক'ব যে আমাৰ পইচা নাই আমাৰ আৰ্থিকভাৱে অৱস্থা বেয়া সেইখিনি ক'ব লাগিব বুলি তেখেতসকলে সেইখিনি টেট পতা নাই নেকি কিন্তু আঁচনিৰ ওপৰত আঁচনি সৃষ্টি কৰি যিসকলে কাম নকৰে ঘৰতে বহি থাকে সেইসকলক আঁচনি সৃষ্টি কৰি টকা পইচা দিয়েই আছে কাৰোবাৰ লোন মাৰিয়ে আছে এইটো কেনেধৰণৰ আঁচনি কেনেধৰণৰ নীতি কাম কৰা জনে নাপায় ঘৰত বহি থকা জনে পায় আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে এতিয়া বৰ্তমান তেখেতসকলে আকৌ সিদ্ধান্ত ল'ব যে কাম নকৰাকৈ তেখেতসকলে ঘৰত বহি থাকিব আপোনালোকে যিখিনি তেখেতসকলক মাননীয়ে দি আছে সেইখিনি দি থাকিব লাগিব আৰু সেয়া তেখেতসকলে চিন্তা চৰ্চা কৰি আছে আৰু অন্যথা যদি আপোনালোকে এই ধৰণৰ কাম কৰিবলৈ যদি এই টিউটৰ ছাৰ বাইদেউসকলে দিব নিবিচাৰে তেনেহলে তেখেতসকলক উদ্ধাৰ কৰক তেখেতসকলক যদি টেট লাগে সেই 2 বছৰ যদি আপোনালোকে ম্যাদ বৃদ্ধি কৰিছে সেই 2 বছৰত আপোনালোকে 4বাৰকৈ টেট পাতক বছৰত 2বাৰকৈ টেট পাতি তেখেতসকলক উদ্ধাৰ কৰাৰ চিন্তা কৰক সেয়ে আপোনালোকলৈ অনুৰোধ থাকিল আৰু প্ৰতিগৰাকী টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰি আপোনালোকে সাজু হৈ থাকক নহলে আপোনালোকক সেইদৰে জীৱনখিনি শেষ কৰিব অসম চৰকাৰে কাৰণ আপোনালোকৰ বছৰ বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰাৰ মূল্যটো নাই বৰ্তমান যিখিনি আপোনালোকে সামান্য এটা মজুৰি পাই কাম কৰি আছে তাৰো আপোনালোকৰ হয়তো যিখিনি মৰ্যাদা দিব লাগে সেইখিনি অসম চৰকাৰে দিব আৰু কেন্দ্ৰীয় কমিটিকো মই অনুৰোধ কৰি আপোনালোকে বহি থাকিলে নহব যদি অসম চৰকাৰে আপোনালোকৰ কাৰণে টেট লাগেই তেনেহলে আপোনালোকে দাবী কৰক আপোনালোকৰ সেই 2 বছৰত 4বাৰকৈ বিশেষ টেট পাতি আপোনালোকক আপগ্ৰেড কৰাৰ চেষ্টা কৰক আৰু সেই 4 বছৰ আপোনালোকে সম্পূৰ্ণ প্ৰক্ৰিয়াৰে সেই টিউটৰ ছাৰ বাইদেউসকলক টেট পাছ কৰাব লাগিব বা টেট এটা দিয়াৰ সুযোগ প্ৰদান কৰক বুলি আপোনালোকে দাবী উত্থাপন কৰক আৰু অন্যথা আপোনালোকে সেইদৰে অৱসৰ গ্ৰহণ কৰিব লাগিব আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলক কেন্দ্ৰীয় কমিটিকো মই অনুৰোধ কৰিছো আপোনালোকৰ দুৰ্বলতাৰ সুযোগ হয়তো অসম চৰকাৰে অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে গ্ৰহণ কৰিছে কাৰণ আপোনালোকৰ আগতে বাৰম্বাৰকৈ শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছিলে আপোনালোকৰ দৰমহা 25,000 ওপৰত বৃদ্ধি হ'ব 30,000 বৃদ্ধি হ'ব তাৰ ওপৰত ইনক্ৰিমেন্ট কৰা হ'ব কিন্তু কি কৰিলে আপোনালোকক কেৱল 6% ইনক্ৰিমেন্ট কৰি সামান্য এটা 720 টকা বৃদ্ধি কৰি আপোনালোকৰ জীৱন শেষ কৰি দিলে আৰু সেই আপোনালোকে চিন্তা কৰক আপোনালোকৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছিলে আপোনালোকে সম্পূৰ্ণভাৱে সবল নেতৃত্ব লওক আপোনালোকে যিদৰে তেখেতসকলে আপোনালোকক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই প্ৰতিশ্ৰুতি তেখেতৰ ঘৰতে তেখেতৰ গৃহতে আপোনালোকে বিচাৰাৰ চেষ্টা কৰক আৰু অতি সোনকালে কৰক আৰু অতি সোনকালে আপোনালোকৰ যিখিনি পৰৱৰ্তী কাৰ্যসূচী হ'ব সেইখিনি ঘোষণা কৰক আৰু সেয়া টিউটৰ ছাৰ বাইদেউসকলে আশাৰে বাট চাই আছে আৰু সেয়া মই কেন্দ্ৰীয় কমিটিক অনুৰোধ জনাইছো আপোনালোকে দুৰ্বলতা দেখুৱাব নালাগে আপোনালোকৰ সক্ৰিয়তা দেখুৱাওক আপোনালোকৰ শক্তিশালী আপোনালোকৰ যিখিনি নেতৃত্ব লৈ আছে আপোনালোকে
শক্তিশালীভাৱে লৈ ওলাই আহক, তেতিয়া নিশ্চয়কৈ আমাৰ সাধাৰণ টিউটৰ বাইদেউসকলে অংশগ্ৰহণ কৰিব, আপোনাৰ নেতৃত্বত আপোনাক শলাগ লাগিব। কাৰণ আপোনালোকে যিদৰে প্ৰচেছ কৰি আছে, সেই প্ৰচেছটো হয়তো আমাৰ টিউটৰ বাইদেউসকলে ক'বাত নহয় ক'বাত আপোনালোকৰ হয়তো আপোনাৰ দুৰ্বলতা আছে নেকি সেই অনুমান কৰিবলৈ তেখেতসকলে বাধ্য হৈছে। কাৰণ শিক্ষামন্ত্ৰীৰ ওপৰত বাৰম্বাৰকৈ আপোনালোকে আলোচনা কৰিছিলে, কিন্তু প্ৰতিশ্ৰুতিৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাছতো আপোনালোকৰ কাম কৰি নিদিলে। ইয়াৰ প্ৰতি উত্তৰ এতিয়াও আপোনালোকে বিচৰা নাই। এতিয়াও আপোনালোকে সংবাদ মেল যোগেদি তেখেতসকলৰ সেইখিনি উত্তৰ বিচাৰিবলৈ আপোনালোকৰ সময় হোৱা নাই বা সময় উলিয়াব পৰা নাই বুলি কেন্দ্ৰীয় কমিটিকে আমাৰ সাধাৰণ টিউটৰ বাইদেউসকলে ক'বলৈ বাধ্য হৈছে। আৰু সেয়া সুযোগ আপুনি কেতিয়াও সাধাৰণ টিউটৰ বাইদেউসকলক প্ৰদান নকৰক। আপোনালোকে যি ধৰণে ধেমাজিত আপোনালোকৰ শিক্ষামন্ত্ৰী গৃহ সমষ্টিত বিচাৰিছে, ঠিক তেনেকৈ ইয়াৰ উত্তৰ বিচাৰক তেখেতে কি কয়। আৰু বৰ্তমান তেখেতসকলে কেবিনেটত যদি আকৌ যদি সিদ্ধান্ত ল'বলৈ বিচাৰে, তেনেহ'লে নিশ্চয়কৈ পাৰে। টিউটৰ বাইদেউসকলৰ দৰমহাটো বৃদ্ধি কৰি 25-30 হাজাৰ বৃদ্ধি কৰাৰ পাছতহে 6% ইনক্ৰিমেণ্ট লাগু কৰিবৰ কাৰণে আপোনালোকে জোৰদাৰ আন্দোলন কৰক, প্ৰতিবাদ কৰক, বা শিক্ষামন্ত্ৰী গড় গেৰাও কাৰ্যসূচীৰ দৰে আপোনালোকে হয়তো কাৰ্যসূচী ল'বলৈ সিদ্ধান্ত লওক। অন্যথা সেই টিউটৰ বাইদেউসকলে আপোনালোকৰ ওপৰত খুব উজাৰি আছে। সাধাৰণ টিউটৰ বাইদেউসকলে কেন্দ্ৰীয় কমিটিয়ে সেইখিনি গ্ৰহণ কৰিব বুলি আশা ৰাখিলো। আৰু প্ৰতিজন টিউটৰ বাইদেউ যাতে নেকি আমাৰ খবৰখিনি পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। অসমৰ জনসাধাৰণে বিশেষকৈ আমাৰ সেই খবৰবিলাক পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকৰ সমস্যাখিনিক লৈ কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি আশা ৰাখিলো। নমস্কাৰ, জয় আই অসম।